পঢ়া টেবুলত বহি লৈ ৰুলিয়ে দেউতাকক গোচৰ দিলে। দেউতা ৰুবুলে হাফ ইয়াৰলি পৰীক্ষাত ইংৰাজীত 90 মাৰ্কছ পাই মোক কি কৈছে জানা? কি কৈছে? বাপেকে সুধিলে। সি বাহাদুৰ মাৰি কৈছে মই হেনো পঢ়াত গাধ। লগে লগে বাপেকে ৰুবুলক ক'লে, ৰুবুল, পৰীক্ষাত নম্বৰ পাই অহংকাৰ কৰিব নাপায় নহয়। তই আজি ইংৰাজীত 90 মাৰ্কছ পাইছ। ভালকৈ পঢ়িলে ৰুলিয়েও এদিন তোতকৈ বেছি নম্বৰ পাব। তেতিয়া কি হ'ব? শুন, ৰুলিয়ে ইংৰাজীত কম নম্বৰ পালে বুলি পঢ়াত গাধ বুলি ক'ব নাপায় নহয়। তাইক তোৰ দৰে নম্বৰ পাবলৈ উৎসাহহে দিব লাগে। তাৰপিছত দেউতাকে এটা কাহিনী আৰম্ভ কৰিলে। এবাৰ দেৱতাসকলৰ এখন গোপন সভা হৈছিলে। সভাত সকলো দেৱতা উপস্থিত আছিল। ভগৱান কৃষ্ণই নিজৰ সুদৰ্শন চক্ৰখন সভাঘৰৰ দুৱাৰ মুখত ৰখীয়া পাতি দিলে আৰু সুদৰ্শন চক্ৰক ক'লে যাতে কোনো এই সভাঘৰত প্ৰৱেশ কৰিব নোৱাৰে, কাৰণ সভাখন আছিলে গোপন আৰু জৰুৰী। সুদৰ্শন চক্ৰৰ মনত এটা অহংকাৰৰ ভাৱ উদয় হ'ল। সুদৰ্শন চক্ৰখনে ভাবিলে মইতো ভগৱান শ্ৰীকৃষ্ণৰ লগতে সদায় থাকোঁ। আজি দুৱাৰ ৰখীয়াৰ দৰে এটা ডাঙৰ দায়িত্ব কৃষ্ণই মোক দিছে। আজি মই স্বাধীনতা পাইছোঁ আৰু ক্ষমতা পাইছোঁ, গতিকে আজি মোৰ মতে চলিম। তেনেতে কৃষ্ণক লগ পাবলৈ হনুমান আহি দুৱাৰ মুখত উপস্থিত হ'ল আৰু প্ৰৱেশ কৰিব খুজিলে। কিন্তু সুদৰ্শন চক্ৰই হনুমানক সোমাবলৈ নিদি ক'লে যে মই কৃষ্ণৰ দৰে ভগৱানৰ ৰক্ষাৰ দায়িত্বত থাকোঁ। তোমাক মোৰ ক্ষমতা আৰু তোমাতকৈ মোৰ ক্ষমতা আৰু সন্মান বেছি। তুমি সোমাব খুজিলে মই সোমাবলৈ দিব নোৱাৰো নহয়। তেতিয়া হনুমানে কৰিলে কি, এটা মাখিৰ ৰূপ ধৰি সুদৰ্শন চক্ৰৰ মাজত থকা অকণমান বিন্ধাৰে গোপন সভাঘৰত প্ৰৱেশ কৰি উপস্থিত হ'ল। ইয়াৰ পিছত ভগৱান কৃষ্ণই সুদৰ্শন চক্ৰক তিৰস্কাৰ কৰি ক'লে যে সুদৰ্শন, তুমি ক্ষমতাৰ অহংকাৰত মত্ত হৈ নিজ কৰ্তব্য পালনত ব্যৰ্থ হ'লা। এতিয়া বুজিলিনে? অহংকাৰ কৰিব নাপায়। অহংকাৰে মানুহৰ পতন আনে। বাৰু, মোৰ কাহিনী শেষ হ'ল। এতিয়া তহঁতক ইংৰাজী ব্যাকৰণৰ ভইচ চেঞ্জ অৰ্থাৎ বাচ্য পৰিৱৰ্তনৰ বিষয়ে ক'ম আৰু তহঁতে মন দি শুনি যা। গানৰ কথা ওলালে কেতিয়াবা সেই প্ৰসংগত আমি কওঁ যে জুবিন গাৰ্গৰ ভইচটো বৰ সুন্দৰ, অৰ্থাৎ মিঠা। জুবিন গাৰ্গৰ কণ্ঠটো মিঠা। গতিকে VOIC ভইচ অৰ্থাৎ মাত কথা। ইংৰাজীতে ভইচ, ইংৰাজী ব্যাকৰণত ভইচ দুবিধ, এক্টিভ ভইচ আৰু পেচিভ ভইচ। আৰু অসমীয়া ব্যাকৰণ মতে সেয়াকে দুবিধেই। এক্টিভ ভইচটোক কৰ্তৃবাচ্য আৰু পেচিভ ভইচটোক কৰ্মবাচ্য বুলি কোৱা হয়। এতিয়া ভইচৰ সংজ্ঞাটো হ'ল অসমীয়া ব্যাকৰণ মতে ক্ৰিয়াই যাৰ বিষয়ে বৰ্ণনা কৰে তাক ভইচ অৰ্থাৎ বাচ্য বোলে। অসমীয়া ব্যাকৰণ মতে ভইচ অৰ্থাৎ বাচ্য দুবিধ, সেইটো কোৱাই হৈছে, কৰ্তৃবাচ্য আৰু কৰ্মবাচ্য। এতিয়া কৰ্তৃবাচ্য অৰ্থাৎ এক্টিভ ভইচটো হ'ল যে কৰ্তাৰ ওপৰত প্ৰাধান্য দি অৰ্থাৎ ছাবজেক্টৰ ওপৰত প্ৰাধান্য দি যি বাক্য প্ৰকাশ কৰা হয় তাক কৰ্তৃবাচ্য বা এক্টিভ ভইচ। কৰ্ম অৰ্থাৎ অবজেক্টৰ ওপৰত প্ৰাধান্য দি যি বাক্য প্ৰকাশ কৰা হয় তাক কৰ্মবাচ্য বুলি কোৱা হয়। এতিয়া কৰ্তৃবাচ্য অৰ্থাৎ এক্টিভ ভইচক কৰ্মবাচ্য অৰ্থাৎ পেচিভ ভইচলৈ কেনেকৈ নিয়ে, এটা উদাহৰণ দিছোঁ। দি হাণ্টাৰ কিল্ড এ টাইগাৰ, চিকাৰীজনে এটা বাঘ মাৰিছিলে। এটা এক্টিভ ভইচ অৰ্থাৎ কৰ্তৃবাচ্য। এটা পেচিভ ভইচলৈ নিলে আমি কি বুলি লিখিম? এ টাইগাৰ ৱাজ কিল্ড বাই দ্য হাণ্টাৰ, অৰ্থাৎ বাক্যটো
বাক্যটোৰ ভাৰ্বটো দি হাণ্টাৰ কিল্ড পাষ্ট টেন্স আছে গতিকে ৱাজ আৰু যদি বাক্যটো এনেধৰণে হয় দি হাণ্টাৰ কিলছ এ টাইগাৰ চিম্পল প্ৰেজেণ্টত যদি হয় তেতিয়াহ'লে পেচিভ ভইচত হ'ব এ টাইগাৰ ইজ কিল্ড বাই দ্য হাণ্টাৰ এতিয়া ইজ হ'ল পাষ্ট টেন্সত ৱাজ হৈছিলে আৰু প্ৰেজেণ্ট টেন্সত ইজ হ'ল সেই ইজ আৰু ৱাজৰ পিছৰ ভাৰ্বটো সদায় পাষ্ট পাৰ্টিচিপল হ'ব সেইটো আৰু পৰিষ্কাৰকৈ মই কৈ দিছোঁ তেনে হি ৰাইটছ এ লেটাৰ তেওঁ এখন চিঠি লিখে এক্টিভ ভইচ পেচিভ ভইচত এ লেটাৰ ইজ ৰিটেন বাই হিম অৰ্থাৎ লেটাৰ ইজ ৰাইট টু প্ৰেজেণ্ট টেন্স সেইকাৰণে ইজ হ'ল বৰ্তমান কালৰ ক্ৰিয়া হ'ল অৰ্থাৎ ভাৰ্ব আৰু তাৰ পিছৰ মূল ভাৰ্বটো সদায় পাষ্ট পাৰ্টিচিপল আকৌ যদি কওঁ আই ৰোট এ লেটাৰ ৱাজ ৰিটেন বাই মি ৰোটটো পাষ্ট টেন্স এক্টিভ ভইচত গতিকে পেচিভ ভইচলৈ নিওঁতে ৱাজ হ'ল আৰু তাৰ পিছৰ মূল ভাৰ্বটো ৰোটটো ৰিটেন হ'ল WRITTEN ৰিটেন হ'ল এইটো হৈছে নিয়ম দ্বিতীয় কথা হ'ল কি যে যিবোৰ বাক্যত নো থাকে আই নো হিম নো মানে জনা KNOW তাত বাই ব্যৱহাৰ কৰা নহয় আগে যেনেকৈ কোৱা হৈছিলে যে আই ৰাইট এ লেটাৰ ইজ ৰিটেন বাই মি বাইটো দিছিলোঁ আই ৰোট এ লেটাৰ ৱাজ ৰিটেন বাই মি বাই অৰ্থাৎ মোৰ এখন চিঠি লিখা হৈছিলে কিন্তু বাক্যটোত যদি নো থাকে KNOW তেতিয়া সেই বাক্যত বাই ব্যৱহাৰ নহয় টু হয় উদাহৰণ এটা দিছোঁ আই নো হিম এইটো এক্টিভ ভইচ পেচিভ ভইচত হ'ব হি ইজ নোন টু মি KNOWN হি ইজ নোন টু শব্দটো পাষ্ট পাৰ্টিচিপল গতিকে হি ইজ নোন টু মি এটা বাক্য পেচিভ ভইচলৈ নিবলৈ যাওঁতে আমি ইতিমধ্যে কৈয়ে আহিছোঁ টু বি ভাৰ্বৰ ৰূপবোৰ ব্যৱহাৰ কৰা হয় ইজ আৰ ৱাজ ৱেৰ প্ৰয়োজন অনুসাৰে সেইধৰণে ভাৰ্ববোৰ বহি যাব আৰু যদি বাক্যটো ইম্পাৰেটিভ চেণ্টেন্সৰ হয় অৰ্থাৎ আদেশ উপদেশ অনুৰোধ তেনেধৰণৰ হয় যেনে ডু ইট নাও এতিয়া এইটো কৰা তে ইয়াত দেখা যায় যে ছাবজেক্টটো নাই ইম্পাৰেটিভ চেণ্টেন্স ডু ইট নাও এতিয়া এইটো কৰা গতিকে ইয়াত লেট শব্দটো ব্যৱহাৰ কৰিব লাগে লেট আৰু বি ডু ইট নাও এক্টিভ ভইচ পেচিভ ভইচত লেট ইট বি ডান নাও LET লেট IT ইট BE DON ডান অৰ্থাৎ সেই ডু ভাৰ্বটোৰ পাষ্ট পাৰ্টিচিপল ইয়াত ব্যৱহাৰ কৰিছোঁ ডু লেট ইট বি ডান নাও আকৌ কৈছোঁ ডু ইট নাও লেট ইট বি ডান নাও গতিকে এই ইম্পাৰেটিভ চেণ্টেন্সত আমি লেট আৰু বি এই দুটা শব্দ বহুৱা হৈছে ডু ইট নাও লেট ইট বি ডান নাও মাত্ৰ সেই ভাৰ্বটো আমি পাষ্ট পাৰ্টিচিপল ৰূপে আমি ব্যৱহাৰ কৰি বাক্যটো এক্টিভ ভইচৰ পৰা পেচিভ ভইচলৈ নিছোঁ এইখিনিতে এটা কথা মনত ৰাখিব লাগিব ট্ৰেনজিটিভ ভাৰ্ব অৰ্থাৎ সকৰ্মক ক্ৰিয়াৰ ভইচ চেঞ্জ হ'ব বা অৰ্থাৎ বাক্য পৰিৱৰ্তন হয় কিন্তু ইনট্ৰেনজিটিভ অৰ্থাৎ অকৰ্মক ক্ৰিয়াৰ বাক্যৰ পৰিৱৰ্তন নহয় এতিয়া বিভিন্ন টেন্সত কেনেধৰণে ভইচ চেঞ্জ কৰা হয় সেই বিষয়ে ক'বলৈ ওলাইছোঁ আগে কৈছোঁৱে চিম্পল প্ৰেজেণ্ট আকৌ কৈছোঁ হি লাভছ মি পেচিভ ভইচত হ'ব আই এম লাভড বাই হিম প্ৰেজেণ্ট কণ্টিনিউৱাছত যদি হয় দে আৰ বিল্ডিং দ্য হাউচ ইজ বিং বিল্ট বাই দেম ইয়াত ইজ বিং BING কণ্টিনিউৱাছ টেন্সত এই বিং শব্দটো হ'ব অৰ্থাৎ মন কৰিব লাগিব যে চিম্পল প্ৰেজেণ্টত ভইচ চেঞ্জ কৰিলে এক্টিভ ভইচত ক্ৰিয়াপদ এটা থাকে হি লাভছ মি পেচিভ ভইচত নিলে আই এম লাভড ইয়াত এমটো ক্ৰিয়াপদ হ'ল অৰ্থাৎ ভাৰ্ব লাভটো হ'ল
কিন্তু এই বাক্যটোত দে আৰ বিল্ডিং দ্য হাউচ ইয়াত ভাৰ্ব অৰ্থাৎ ক্ৰিয়াপদ দুটা আছে আৰটো ভাৰ্ব বিল্ডিং ঘৰ সাজি থকা দুটা ভাৰ্ব পেছিভ ভইচলৈ নিলে এইটো তিনিটা হৈ যাব দ্য হাউচ ইজ বিং বিল্ড তিনিটা ভাৰ্ব গতিকে ইজৰ পিছত বিং আহিল বিং কিয় আহিল ING আছে এইটো বুজাবৰ কাৰণে গতিকে আকৌ কৈছোঁ দে আৰ বিল্ডিং দ্য হাউচ ইজ বিং বিল্ড বাই দেম বাইটো বহিছে বিংটো এই বাক্যটোত বহিছে আৰু পাৰফেক্ট টেন্স যদি হয় অৰ্থাৎ প্ৰেজেণ্ট পাৰফেক্ট বা পাষ্ট পাৰফেক্টে হওক তাত মাজত বিন বহিব এটা উদাহৰণ দিছোঁ আই হেভ লষ্ট মাই আমব্ৰেলা গতিকে পেছিভ ভইচ হ'ব মাই আমব্ৰেলা হেজ বিন লষ্ট বাই মি ইয়াত হেজ বিনটো হৈছে গতিকে মনত ৰাখিব লাগিব কণ্টিনিউৱাছ টেন্সত মাজত বিং হ'ব পাৰফেক্ট টেন্সত বিং শব্দটো হ'ব BING ঠিক সেইধৰণে ফিউচাৰত বি বহিব কেনেকৈ বহিব হি উইল গিভ মি এ পেন এ পেন উইল বি গিভেন উইল শব্দটোৰ পিছত বি হৈছে এ পেন উইল বি গিভেন মি বাই হিম তেওঁৰ দ্বাৰা মোক এটা কলম দিয়া হ'ব আৰু এই যে কণ্টিনিউৱাছ টেন্সৰ কথা কৈছিলোঁ দে আৰ হেল্পিং the poor were they were helping the poor were being helped by them এটা ইয়াত were হৈছে এটা past tense বাক্য past continuous গতিকে এটা was বা were য'ত যেনেকৈ বহে সাবজেক্ট অনুযায়ী সেইমতে বহিব আৰু past perfect তেনেকুৱাই he had caught a bird তেওঁ এটা চৰাই ধৰিছিলে a bird he had caught a bird had been গতিকে ইয়াত হেভ হেজলে কথা নাই হেভ হেজ থাকক বা হেড থাকক মাজত বিন হ'ব যিহেতু বাক্যটো পাৰফেক্ট টেন্স তাৰপিছত ফিউচাৰৰ কথাটো ক'লোৱেই চিম্পল ফিউচাৰত হি উইল মিট হিম আগতে বেলেগ এটা উদাহৰণ দি কৈ আহিছোঁ হি উইল বি মেট বাই হিম তেওঁক লগ পোৱা হ'ব এতিয়া কথা হ'ল কিছুমান বাক্য আছে তাত অলপ বেলেগ ধৰণৰ তাত বেলেগ এটা প্ৰিপজিশ্যন বহে যেনে প্ৰথমতে কৈ আহিছিলোঁ যে নো শব্দ থাকিলে টু হয় সেইটো আকৌ কৈছোঁ আকৌ কওঁ আই ন' হিম হি ইজ ন'ন টু মি ইয়াত টু হ'ল বাই নবহি টু মি টু হ'ল ন' শব্দটো থাকিলে টু হয় বাই ঠাইত ঠিক সেইধৰণে হিজ কণ্ডাক্ট হেজ ছাৰপ্ৰাইজ মি তেওঁৰ চাল চলনে মোক আচৰিত কৰি তুলিছিলে এইটো হ'ব His conduct has surprised me. Perfect tense বাক্য I have been surprised at his conduct. Next বাক্যত আৰু কৈছোঁ he pleased me. তেওঁ মোক সন্তুষ্ট কৰিছিলে সন্তোষ দিছিলে I was pleased with him. এটা মন কৰিবলগীয়া কথা এই বাক্যটোত উইথ হ'ল pleased with I was pleased with আৰু ওপৰটো হ'ল I have been surprised at his conduct তাতে এট হ'ল কিয় হ'ল এইটো ব্যাকৰণে কোনো নিৰ্দিষ্টকৈ কোৱা নাই গতিকে আমি ধৰি ল'ব পাৰোঁ মনত ৰাখিবৰ কাৰণে যে যদি ব্যক্তিজনৰ সৈতে জড়িত হয় হি প্লিজ মি তেওঁ মোক সন্তুষ্ট কৰিছিলে অৰ্থাৎ ব্যক্তিজনৰ কথা কোৱা হৈছে তেতিয়াহ'লে উইথ হ'ব আৰু যদি তেওঁ আচৰণৰ কথা কোৱা হয় হিজ কণ্ডাক্ট তেওঁৰ চাল চলন His conduct has surprised me. It's a passive voice. I have been surprised at his conduct. এই ধৰণৰ কথাটো মনত ৰাখিলে ভুল হোৱাৰ সম্ভাৱনা কম থাকে আৰু এটা উদাহৰণ দিছোঁ যে they laughed at the man. সিহঁতে মানুহজনক হাঁহিছিলে the man was laughed at by him. তেওঁলোকৰ দ্বাৰা মানুহজনক হহা হৈছিল গতিকে ইয়াত এট বহিলেতো যিহেতু লাভ শব্দটোৰ লগত সদায় প্ৰিপজিশ্যন এট বহে এতিয়া আন এটা কথা লাহোঁ সেইটো হৈছে কি কিছুমান বাক্য ভইচ চেঞ্জ কৰা হয় কিন্তু প্ৰথমতে কৰিবলৈ অসুবিধা হয় সেইবোৰ কেনেকুৱা যেনে হনি চুইট গতিকে বাক্যটো ভইচ চেঞ্জ কৰিলে হ'ব honey is sweet when it is tasted when to লগালো
হনি সুইট বুলি কৈছে হনি সুইট প্ৰেজেণ্ট টেন্সৰ বাক্য when it is tasted সেইকাৰণে ইজ দিছোঁ when it is tasted টেষ্ট শব্দটো পাষ্ট পাৰ্টিচিপল দিছোঁ গতিকে এইটো when লগাব লাগিব এইটো মনত ৰাখিব লাগিব গতিকে ভইচ চেঞ্জ কৰোঁতে অলপ এই সৰু সৰু কথাবোৰ ভালকৈ শিকি বুজি ল'লে তেতিয়া কম ভুল হোৱাৰ সম্ভাৱনা থাকে আগলৈ ব্যাকৰণৰ আন এটা বিষয়ৰ ওপৰত আলোচনা কৰিম